আজি আমি বিভিন্ন সিনারিওত ধৰক বেসিক পে 20,000 30,000 40,000 50,000 এই সিনারিওত আমাৰ 8 পে কমিশনৰ পিছত দৰমহা কিমান বাঢ়িব বা আমাৰ স্যালাৰি স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰিম যে গতিকে আমি 8 পে কমিশনৰ স্যালাৰিটো ক্যালকুলেশন কৰাৰ আগতে আমি জানি ল'ব লাগিব যে আমাৰ 7 পে কমিশনত অলৰেডি আমি কি স্যালাৰি পাই আছো আৰু এই স্যালাৰি টোটাল ব্ৰেকআপটো কেনেকুৱা আমি বৰ্তমান যোনটো স্যালাৰি পাই আছো এই স্যালাৰিত আমাৰ কি কম্পোনেন্ট আছে এইবিলাক জানাৰ অত্যন্ত জৰুৰী নহলে আমি 8 পে কমিশনত কি স্যালাৰি পাবলৈ গৈ আছো সেইবোৰ আমাৰ বুজি পোৱাত অসুবিধা হ'ব গতিকে হক প্ৰথমে আমি আমাৰ অলৰেডি যিবিলাক স্যালাৰি পাই আছে সেই স্যালাৰিৰ কি কম্পোনেন্ট থাকে তাৰ এটা ব্ৰেকআপ চাই লও যেটো যেন সৰকাৰি চাকৰিয়ালৰ অৰিজিনাল স্যালাৰি স্লিপ আপোনাৰ ফিনাছমৰ পৰা ডাউনলোড কৰা এই ইয়াত আমি প্ৰথম কম্পোনেন্টটো ইয়াত হৈছে বেসিক পে যোনটো স্যালাৰিৰ মূল ভেটি যে বেসিক পেত কি থাকে আপোনাৰ পে বেন্ড আৰু গ্ৰেড পে এই দুটা মিলাই কি হয় আমাৰ টোটাল বেসিক পে হয় ইয়াতে 23,120 rupees কি আছে আমাৰ পে বেন্ড আৰু 7,400 হৈছে আপোনাৰ গ্ৰেড পে এইখিনি মিলাই আমাৰ টোটাল 30,520 rupees বেসিক পে এই বেসিক পেৰ ওপৰতে কি হ'ব আমাৰ ডে হ'ব যে ইয়াতে আপোনাৰ ডিয়াৰনেস এলাউন্স ইয়াতে আছে কি ডিয়াৰনেস এলাউন্স আমি যোনটো বেসিক পে আছে ইয়াতে আপোনাৰ 30,520 rupees যে তোমাৰ স্যালাৰি স্লিপ ইউজ কৰা হৈছে যে 2025 চনৰ সেপ্টেম্বৰ মাহত সেই সময়ত আমাৰ ডি আছিল 55% গতিকে আমাৰ যে এই বেসিক পে আছে 30,520 rupees ইয়াৰে 55% হৈছে আপোনাৰ 16,786 rupees এইখিনি আমাৰ ডি গতিকে বেসিক পে আৰু ডি এই দুটা যোগ হোৱাৰ পিছত তাৰ পিছত আমাৰ স্যালাৰি তৃতীয় কম্পোনেন্টটো হৈছে আপোনাৰ হাউস ৰেন্ট তে হাউস ৰেন্টৰ আমাৰ ৰুৰেল এৰিয়াত যে 7 পে কমিশনৰ পাছত আমাৰ ৰুৰেল এৰিয়াত হাউস ৰেন্ট হৈছে আপোনাৰ বেসিক পেৰ যে আমাৰ যোনটো 30,520 rupees যে বেসিক পে এই বেসিক পেৰ 7% হৈছে আমাৰ কি হাউস ৰেন্ট 7% আমাৰ হাউস ৰেন্ট যদি 30,520 rupees আমি 7% হলো তেতিয়া কি আমাৰ ফিগাৰটো লাই আহিব 2,136 এই গেটা স্যালাৰিৰ মূল এলিমেন্ট তাৰ পিছত আহিব আমাৰ কি মেডিকেল বৰ্তমান থাৰ্ড গ্ৰেডৰ মেডিকেল এলাউন্স হৈছে আপোনাৰ 600 গতিকে এইখিনি টোটাল মিলাই আপোনাৰ আমাৰ গ্ৰছ স্যালাৰি 50,042 rupees এতিয়া আমি এই 50,002 rupees আমি কি হাতত নাপাম আমাৰ নেট স্যালাৰিটো বেলেগ হ'ব এই 50,042 rupees হৈছে আমাৰ গ্ৰছ স্যালাৰি ইয়াৰ পিছত আমাৰ কি আছে কিছুমান ডিডাকশন আছে যে ডিডাকশনৰ ঘৰত আমি চাবলৈ গলে প্ৰথমে আমাৰ কি ডিডাকশন আছে এনপিএস যে এনপিএছত আমি জানো যে বেসিক পে আৰু ডি ইয়াতে আপোনাৰ 30,520 rupees আৰু ইয়াতে আমাৰ ডিএস 16,786 rupees এই দুটা মিলাই আমি যে যোগফল পাম সেই যোগফলৰ ওপৰত কি হ'ব আমাৰ 10% দিয়া হ'ব বেসিক পে আৰু ডি যোগ কৰি আমি কিমান পাইছো 47,310 আৰু তাৰে 10% যে বেসিক পে আৰু ডি এৰ কিমান 10% এটো মিলাই আমি কিমান পাম 4,731 এইখিনি ডিডাক্ট কৰিব লাগিব এইখিনি ডিডাক্ট কৰাৰ পিছত আৰু দুটা ডিডাকশন আছে ইয়াৰ এটা হৈছে আপোনাৰ জিআইএস যেটো 200 rupees আৰু পিটেক্স 208 rupees এই গোটেইখিনি হৈছে আমাৰ ডিডাকশন গতিকে আমাৰ এই যে 50,042 rupees আছে এই 50,042 rupees ৰ পৰা আমাৰ টোটাল ডিডাকশন কিমান হ'ব 5,364 যত আপোনাৰ এনপিএস কন্ট্ৰিবিউশন আছে জিআইএস আৰু পিটেক্স এইখিনি বাদ দিয়াৰ পিছত এইখিনি যোগ কৰি আমি টোটাল ডিডাকশন কিমান হৈছে যে 5,364 গতিকে এই 50,042 ৰ পৰা আমি 5,364 যেতিয়া মাইনাস কৰি দিম তেতিয়া আমাৰ নেট যদি ইন হ্যান্ড স্যালাৰি কিমান পাম 44,678 গতিকে আমি এই যোনটো থাৰ্ড গ্ৰেডৰ কৰ্মচাৰী এজনৰ 7 পে কমিশনৰ পিছত 30,520 rupees বেসিক পে হোৱাৰ পিছত আমি কি বৰ্তমান নেট স্যালাৰি 44,678 rupees কি ইন হ্যান্ড স্যালাৰি আমি পাই আছো গতিকে এতিয়া আমাৰ 8 পে কমিশনত আমাৰ বেসিক পে যেতিয়া 30,000 থাকিব সেই প্ৰেক্ষাপটত আমাৰ স্যালাৰি বা স্যালাৰি আমি কি পাবলৈ সক্ষম হ'ম সেই বিষয়ে এটা আলোচনা কৰো হক ইয়াতে আমি যদি একদম কনজারভেটিভ সিনারিও লও যে আমাৰ ফিটমেন্ট ফ্যাক্টৰ 1.92 যদি ধৰা হয় যে ফিটমেন্ট ফ্যাক্টৰ কি হয় আৰু এইবিলাক কি ভিত্তিত আমাক পে কমিশনে ৰিকমেন্ড কৰিব সেই বিষয়ে মই এটা ডিটেইল ভিডিও বনাইছো আপোনালোকে সেই ভিডিওটো চাই লব পাৰে যে আমাৰ ফিটমেন্ট ফ্যাক্টৰ যদি 1.92 ধৰা হয় যেটো কি আনসার কনজারভেটিভ সিনারিও বা মিনিমাম সিনারিও আৰু আমাৰ
বেচিক পে 30,520 रुपिस ধৰা হয় তেতিয়া সেই ক্ষেত্ৰত আমাৰ স্যালাৰিটো কেনেকৈ হ'ব যে এই চাৰ্টটোত আমি কি গোটেইখিনি বস্তু ধুনিয়াকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো চাওক আমাৰ বেচিক পে কিমান আছিল 30,520 रुपिस আৰু তাৰ ফিটমেন্ট ফ্যাক্টৰ আমি কিমান ধৰিছো যে 1.92 গতিকে 30,520 रुपिस আৰু 1.92 মাল্টিপ্লাই কৰিলে আমি 58,598 रुपिस পাবলৈ সক্ষম হ'ম আৰু যদি আমি হাউস ৰেন্ট বৰ্তমান যোনটো চলি আছে যে 7% অফ দা বেচিক পে যে 7% অফ দা বেচিক পে যদি আমি ধৰা হয় এই নিউ বেচিক পে যে 8 সেন্ট্রাল পে কমিশনত হিসাবে যদি আমি 7% যদি আমি বেচিক পে ধৰো তেন্তে আমাৰ হাউস ৰেন্ট কিমান হ'ব 4,102 আৰু মেডিকেল আমি কিমান ধৰিলো 600 ধৰিলো কিন্তু এটা নিশ্চিতভাৱে আমাৰ মেডিকেল কি হ'ব বৃদ্ধি হ'ব যে যেতিয়া আপোনাৰ 8 পে কমিশন আহিব তেতিয়া হয়তো হাউস ৰেন্টৰ 7% ঠাইত ৰুৰাল এৰিয়াত অলপ বেছি হ'ব আৰু মেডিকেলৰ কি হ'ব বেছি হ'ব গতিকে আমি একদম কনজাৰভেটিভ সিনাৰীত ধৰি লৈছো যে সেই হিচাপে ধৰিবলৈ গলে আমাৰ টোটাল গ্ৰছ স্যালাৰি হ'ব 63,300 এই 63,300 रुपिस আমি কি গ্ৰছ স্যালাৰি পাবলৈ সক্ষম হয় এইখিনি কিন্তু আমাৰ ইন হ্যান্ড স্যালাৰি নহয় যে এতিয়া কি 63,300 ৰ পৰা আমি ডিডাক্ট কৰিব লাগিব কিমান 10% এনপিএছ ৰ কি 10% যে এনপিএছ ৰ 10% কিমান হ'ব আপোনাৰ যে 58,598 ৰ 10% কিমান হ'ব 5,860 এইখিনি আমি যেতিয়া ডিডাক্ট কৰিম তেতিয়া আমাৰ ইন হ্যান্ড স্যালাৰি কিমান হ'ব 57,440 ইয়াতে যদি আমি চাবলৈ যাও ইয়াতে দুটা কম্পোনেন্ট আৰু ইয়াতে উল্লেখ কৰা নাই যে আপোনাৰ পি টেক্স আৰু জিআইএস তাতে 408 रुपिस আগতে আমি পাইছিলো 44,678 रुपिस আৰু নিউ বেচিক পে আমি কিমান পাই আছো 57,440 ইন হ্যান্ড স্যালাৰি গতিকে আমাৰ টোটাল ইনক্ৰিজ কিমান হল 12,776 পার্সেন্টেজ হিচাপত আমাৰ কি 28.6% কি হল ইনক্ৰিজ হল কিন্তু আমাৰ যোনটো পূৰ্বানুমান লগোৱা হৈছে যে 8 পে কমিশনৰ ক্ষেত্ৰত 30% ৰ পৰা কিমান 35% ৰ ভিতৰত কি আমাৰ স্যালাৰি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে যে ইয়াতে আপোনালোকে ভাবিব পাৰে যে ইয়াতে ডিএ কোনো ফ্যাক্টৰ হিচাপে বা কম্পোনেন্ট হিচাপে নাই আমি এটা কথা সকলোৱে জানো যে যেতিয়া নিউ পে কমিশন স্টাৰ্ট হয় তেতিয়া কি হয় ডিএ আকৌ 0% পৰা স্টাৰ্ট হয় তাৰ পিছত যেতিয়া পৰৱৰ্তী সময়ত 6 মান্থ বা 1 ইয়াৰ যাব তেতিয়া কি কৰিব সেন্ট্রাল গভর্নমেন্ট বা স্টেট গভর্নমেন্টে কি কৰিব ইনফ্লেশনৰ লগত ফাইট কৰাৰ কাৰণে আমাৰ যি পৰিমাণ সম্ভৱ 6 মাহৰ মূৰে মূৰে আমাক কি দি থাকিব ডিএ প্ৰদান কৰি থাকিব গতিকে এই ক্ষেত্ৰত কি হ'ব ইনিশিয়াল পৰ্যায়ত কি হ'ব আমাৰ ডিএ 0 হ'ব গতিকে আপোনালোকে দেখিলে যে স্যালাৰি ব্ৰেকআপটো কেনেকুৱা হয় আৰু থাৰ্ড গ্ৰেডৰ কৰ্মচাৰী এজনে 30,520 रुपिस বেচিক পে থকাৰ পিছত তেও কি ধৰণে 8 পে কমিশনত একদম কনজাৰভেটিভ সিনাৰত দৰমহা পাবলৈ সক্ষম হ'ব গতিকে সেই বিষয়ে আলোচনা কৰা হল এতিয়া আমি বিভিন্ন সিনাৰি যদি আমাৰ বেচিক পে 20,000 40,000 বা 50,000 হয় সেই ক্ষেত্ৰত আমি কিমান স্যালাৰি পাবলৈ সক্ষম হ'ম সেই বিষয়ে আমি আলোচনা কৰো হক যে ইয়াতে যেহেতু মই আগতে বস্তুখিনি ডিটেইল ব্ৰেকআপ দিয়া হৈছে গতিকে ইয়াতে ইমান ব্ৰেকআপ নিদিও যে যিসকল 20,000 বেচিক পেত বৰ্তমান চাকৰি কৰি আছে সেই সকলে নতুন বেচিক পে যদি আমি ফিটমেন্ট ফ্যাক্টৰ সেম ধৰো যে কনজারভেটিভ যে 1.92 সেই ক্ষেত্ৰত কি হ'ব আমাৰ নিউ বেচিক পে 38,400 হ'ব তে হাউস ৰেন্ট যদি আমি 7% ধৰো তেতিয়া আমাৰ হাউস ৰেন্ট হ'ব 2,688 এই নিউ যোনটো বেচিক পে আছে 38,400 ইয়াৰে 7% হাউস ৰেন্ট আমাৰ 2,688 মেডিকেল আমি আকৌ কনজারভেটিভ 600 ধৰিলো নতুন গ্ৰছ পে কিমান হ'ব আপোনাৰ 41,000 ইয়াতে এনপিএস ডিডাকশন 3,000 আৰু নেট ইন হ্যান্ড স্যালাৰি কিমান আছে আপোনাৰ 37,000 কিন্তু এটা কথা লক্ষ্য কৰিব যে যিজন ব্যক্তিৰ 20,000 বেচিক পে হৈ আছে সেইজন ব্যক্তি অলৰেডি আপোনাৰ কি 30,000 প্লাস 30k প্লাস আপোনাৰ কি স্যালাৰি লাভ কৰি আছে গতিকে সেই ক্ষেত্ৰত যে 30,000 ৰ পৰা আপোনাৰ কি 37,000 লৈ বৃদ্ধি হ'ব কিন্তু আপোনাৰ যদি 50,000 যদি আপোনাৰ বেচিক পে হয় তেন্তে আপোনাৰ ইন হ্যান্ড 93,000 হ'ব গতিকে ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে আপোনাৰ বেচিক পে যিমান বেছি আছে যে ফিটমেন্ট ফ্যাক্টৰ ইম্প্যাক্টটো হিমান বেছি হ'ব গতিকে যাৰ 20,000 বেচিক পে আছে তাৰ টোটাল আপোনাৰ কি হ'ব ইনক্ৰিজটো অলপ কম হ'ব যাৰ আপোনাৰ 50,000 বেচিক পে আছে তাৰ কি হ'ব আপোনাৰ ইন হ্যান্ড স্যালাৰি 8 পে কমিশন আহাৰ পিছত বহুগুণে বৃদ্ধি হ'ব গতিকে যে আমাৰ এভাৰেজ যে দিয়া হৈছে 31% ৰ পৰা 35% লৈ বৃদ্ধি হ'ব গতিকে ইয়াতে যিবিলাক কম বেচিক পে থকা আপোনাৰ চাকৰিয়াল আছে সেই ক্ষেত্ৰত কি আপোনাৰ
অলপ কম বৃদ্ধি হ'ব আৰু যিসকলৰ বেছিক পে অলৰেডি বেছি হৈ আছে তেওঁলোকৰ কি হ'ব যে ইনক্ৰিজৰ পৰিমাণটো বহুত বেছি হ'ব গতিকে আমি এইখিনিৰ পৰা বুজি পালোঁ যে আমাৰ টোটেল স্যালাৰি ব্ৰেকআপটো কেনেকুৱা তাৰপিছত আমাৰ এটা ৰিয়েল স্যালাৰি স্লিপ লৈ একদম কনজাৰভেটিভ সিনাৰিঅত আমি ক্যালকুলেশন কৰি দেখিলোঁ যে আমাৰ 28% বৃদ্ধি হৈছে ঠিক তেনেদৰে যে আমাৰ 20,000 40,000 50,000 বেছিক পে লৈ ক্যালকুলেশনটো দেখা হ'ল ইয়াৰ পৰা আপোনালোকে এটা অনুমান কৰিব পাৰিব যে 8 পে কমিশন অহাৰ পিছত আমাৰ স্যালাৰি কি হাৰত বৃদ্ধি হ'ব গতিকে ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন